নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছো নিশ্চয় ভালে আছে এইটো সিজনৰ ফল জলফাই আচাৰ এখিনি ঘৰত খাম বুলি কৰিছিলো তাকে মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম জলফাই আচাৰৰ বাবে মই সৰ্বপ্ৰথমে জলফাইখিনি ভিতৰত ধুনীয়াকৈ দি ল'লোঁ পকা হলে বইল কৰিব নালাগে কিন্তু কেঁচা হলে বইল কৰিব লাগে তাৰ পিছত গোটা মছলাখিনি চফ জিৰা শুকান জলকীয়া মেথি গুটি সকলোবিলাক এনেকৈ মিলাই লৈ পেলাই অকণমান ভাজি মিক্সিত ডাল দলোৱা বুলি যে কয় একদম মিহিকৈ নহয় তেনেকুৱাকৈ পিচি লোৱা হ'ল এনেকৈ একেবাৰে মিহি হ'ব নালাগে তাৰ পিছত বগা সৰিয়হ এখিনি ভিনেগাৰত তিয়াই থৈ দিয়া ধুনীয়াকৈ পিচি ল'লোঁ ভিনেগাৰত তিয়াই থৈ দিবলৈ তেতিয়া ভাজি থাকি তাৰপিছতে বজাৰৰ পৰা কিনি অনা মিঠাতেল এনেকৈ গৰম কৰি তাত জলফাইখিনি অলপমান ভাজি ল'লোঁ অকণমান পিছতে গেছটো কমাই দিব ভাজি লোৱাৰ পিছত মই ইয়াত এটা এটাকৈ সকলোবিলাক বস্তু জইন কৰি যাম প্ৰথমতে গোটেই জলফাইখিনি ভালকৈ মিলাই ল'ম তেলখিনি যাতে চব জলফাইত লাগে তাৰ কাৰণে মই এতিয়া এনেকৈ কৰি লৰাই থাকিম অলপ সময় নহ'লে তেল ভালকৈ নালাগিব আচাৰখিনিত সম্পূৰ্ণৰূপে যেতিয়া তেলখিনি লাগি যাব জলফাইত তেতিয়া মই তাত নিমখখিনি দি দিলোঁ নিমখখিনি সম্পূৰ্ণৰূপে মিলাইছোঁ আপোনালোকে আধা এনেকুৱা নিমখ দি খোৱা নিমখ দি আধা আপোনালোকে ক'লা নিমখো দিব পাৰে মই খালি এতিয়া বগা নিমখ দিছোঁ ক'লা নিমখ দিলেও আচাৰখিনি খাবলৈ বৰ ভাল হয় গোন্ধটোও ভাল হয় ইচ্ছা কৰিলে অকণমান হিং দিব পাৰে হিং দিলে বৰ ধুনীয়া গোন্ধ এটা আহে মই কিন্তু এতিয়া হিং দিয়া নাই আন্দাজমতে হালধি দিছোঁ আচাৰখিনি চাই পেলাই হালধিখিনি দি দিছোঁ ভালকৈ লৰাইছোঁ আচাৰ হালধি আৰু নিমখ যাতে প্ৰত্যেকটো জলফাইতে লাগে তেনেকৈ লৰাইছোঁ কেৰাহীখন ঘূৰাই লৈছোঁ তাৰমানে এফালে ভালকৈ লৰ খাইছে এফালে নাই খোৱা সেইকাৰণে কেৰাহীখন ঘূৰাই লৈছোঁ কিন্তু এই কামটো কৰোঁতে বৰ সাৱধান হ'ব লাগে দেই এতিয়া ইয়াত মই মিলাম মছলাখিনি মিলাই আকৌ সেই একেই গেছটো চিমত থৈ দিছোঁ মছলাখিনি মিলাই তাৰমানে যিখিনি মছলা মই মিক্সিত পিচি লৈছিলোঁ যে সেইখিনি এইখিনি এতিয়া একদম প্ৰতিটো জলফাইত লগাকৈ মিলাব লাগিব নহ'লে কিছুমানত লাগিব কিছুমানত নালাগিব তেতিয়া খাবলৈ ভাল নহয় এতিয়া মই মিলাম ভিনেগাৰত পিচি থৈ দিয়া বগা সৰিয়হখিনিত পানী নাই দিয়া ধুনীয়াকৈ শুকুৱাই লৈ তাৰ গাৰ পানীটো শেষ কৰি লৈ তাৰপিছত ভিনেগাৰত তিয়াই থোৱা হৈছিলে এতিয়া এইখিনি ঢালি এইখিনিও একদম সুন্দৰকৈ প্ৰতিটো জলফাইতে লগাকৈ তাৰমানে মিলাব লাগিব খুব ধুনীয়াকৈ মিলাব লাগে জলফাই আচাৰত আপুনি অন্য একো মছলা নিদি অকল বগা সৰিয়হৰ চব গুটি দিলেও খাবলৈ ভাল হয় চব গুটি অলপমান আৰু বগা সৰিয়হ যদি দিয়া হয় নহয় খাবলৈ তেতিয়াও ভাল হয় সুন্দৰকৈ মিলাব লাগে আচাৰৰ চেল্ফ লাইফটো বঢ়াবৰ কাৰণে ভিনেগাৰটো দিয়া হয়েই কিন্তু আচাৰখিনি উলিয়াবৰ সময়ত মুখখন বন্ধ কৰি ল'ব লাগে আৰু কথা পাতি থাকিব নালাগে কথা পাতি আচাৰ উলিয়ালে মুখৰ হাতোৱেদি আচাৰখিনি বেয়া হৈ যায় এতিয়া মই ইয়াত অকণমান ৰং আহিবৰ কাৰণে ৰং জলকীয়া মিলাই দিছোঁ আচাৰ কৰিলে কিন্তু সেইটো সাৱধান সদায় হ'বই লাগে আৰু আচাৰত সদায় শুকান চামুচ আৰু মুখখনত কাপোৰ বান্ধি ল'ব লাগে কথা পাতি আচাৰ উলিয়াব নালাগে এতিয়া মই এইখিনি টেমাত ভৰাই থৈছোঁ টেমাত মই ভৰাই এনেকৈ এদিন থৈ দিম
তাৰপৰা তেল দি পেলাই ৰ'দত দিম। নমস্কাৰ। আৰু আচাৰখিনি বহুত দিন ভালে ৰাখিবৰ কাৰণে সৰহকৈ তেল উতলাই, তাৰমানে মিঠাতেল উতলাই লৈ ঠাণ্ডা কৰি আচাৰখিনি ডুব যোৱাকৈ যদি থৈ দিয়ে, আচাৰ 2-3 বছৰলৈ বেয়া নহয়। মোৰ ওচৰত 2-3 বছৰীয়া পুৰণি আচাৰো আছে, সেইকাৰণে মই প্ৰেক্টিকেলি তাৰমানে কথাটো জানো। তেলত সম্পূৰ্ণৰূপে ডুবাই থ'ব লাগে। নমস্কাৰ, ধন্যবাদ।